অতি সুন্দৰভাৱে ডাঙৰ কথা কেইটামান উল্লেখ কৰিছে যে জীৱকুলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে মানুহ। মানুহৰ স্বধৰ্ম কথা দিছে। স্বধৰ্ম কথাটোক লৈ আজিও বাক বিতণ্ডা শেষ হোৱা নাই। স্বধৰ্ম, নিজা ধৰ্ম কি? যে আপুনি মই কি? মানুহ। জাতি কথা আহি নপৰিব। কি জাতি সেইটো কথা আপুনি বাদ দিয়ক। জাতিটো নিৰ্ভৰ কৰিব গুণ আৰু কৰ্ম অনুসাৰে। যদি আপুনি মই একেবাৰে বেয়া কাম কৰোঁ, উচ্চ কুলত জন্ম হৈও নিচ হ'ব লাগিব। নিচত থাকিও উচ্চ কুলৰ কাম কৰি উচ্চ, যাতে সেইটো সুন্দৰভাৱে কৃষ্ণই সিদ্ধান্ত দিছে, চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণ কৰ্ম বিভাগসম। চাৰিটা জাতি মই গুণ আৰু কৰ্ম অনুসাৰে বনাইছো। ভাল কৰ্ম, ভাল স্থান। এতিয়া আমি মানুহ হিচাপে চাওঁ, মানুহৰ স্বধৰ্ম কৃষ্ণ সেৱা কৰি তেওঁৰ ওচৰলৈ যোৱা ৰাস্তাটো মুকলি কৰা হৈছে আমাৰ স্বধৰ্ম। মনত হ'বনে বাৰু? নামঘোষা পঢ়িব, স্বধৰ্ম বিষয়ে লিখা আছে। আমি জীৱশ্ৰেষ্ঠ মানৱ, আমি চিন্তাশীল জীৱ। আমি চিন্তা কৰিব লাগিব যে এই সংসাৰখনত মই সদায় থাকিব বিচাৰো, কিন্তু থাকিব নোৱাৰো। নিয়ম নাই। জন্ম হলে মৃত্যু হবই লাগিব। মোৰ পৰিয়ালটো, বন্ধু বান্ধৱবোৰ ইমান মৰমৰ, কোনোবাই মোক এৰি থৈ গলে মই বৰ কষ্ট পাওঁ। কিন্তু নিয়তিৰ বিধান, আপোনাৰ আপোনজন আপোনাৰ পৰা আঁতৰি যাবই। অৱশেষত অতি আপোন আপোন লগা যিটো শৰীৰৰ লগত জন্মৰ পৰাই আছো, সিও এমুঠি চাই হৈ যাব। জয় কৃষ্ণ। কোনোবা বিশ্লেষকে কয়, আত্মাটো উলিয়াই নিয়াৰ পিছত যমদূতে তাতে থাকে বুলি লৈ। কথাটো সম্পূৰ্ণ সঁচা নহয়, তথাপিও আনুমানিক ভিত্তিত কয় তেওঁলোকে যে কান্দি থাকে জীৱটোৱে, যমৰ লগত নাযায়। যেতিয়া তাৰ দেহাটো শ্মশানত নি জুইত দিয়ে, তেতিয়া তাক কয়, দেখিছা তুমি যিটো শৰীৰত সোমাই আছিলা 100 বছৰ, তাক জ্বলাই দিলে, কি ইনভেলিড হৈ গ'ল, যে তুমি থাকিবানে যাবা? এতিয়া তোমাক এৰি দিলেও তুমি সোমাব নোৱাৰা। আধা পুৰা দেহটো, আধা পুৰাই গ'ল, যাহে বলা তোমাৰ লগত কয় বোলে জয়। হয়তো অনুমানত কয়, লিখক বিলাকে কয়, মই পঢ়িছো বা কেতিয়াবা শুনিছো মই মোবাইলত, কিন্তু শাস্ত্ৰই কোৱা নাই। আত্মাটো যি মুহূৰ্তত ওলাই গ'ল, যমটোৰ ইমান সময় নাই। কোনোবা এটা ডেড বডি 5 দিন পষ্টমৰ্টম নকৰিব, কি ৰখি থাকিব নেকি? কাৰোবাকতো নকৰে। তাক মিউজিয়ামত ৰাখি দিব, হয়নে? মামিত ৰাখি দিব, সিহঁতৰ কাৰণে ৰৈ থাকিব নেকি? সময় নাই। কয় আৰু তথাপিও হিচাপ এটা কৰিলে এনেকৈ হ'ব পাৰে। আচলতে সেইটো নহয়। শৰীৰটো পুৰণা হলে আত্মাটোৱে নিজে দেহটো সলনি কৰে। যিদৰে আপুনি আপোনাৰ কাপোৰবোৰ পুৰণা হলে সলনি কৰি লৈ নতুন কাপোৰ পিন্ধিছে, বাচাংসি জীৰ্ণানি যথা বিহায় নমানি গৃহ্ণাতি নমানি, ধুনীয়াকে লিখা আছে। পুৰণা হলে কাপোৰবোৰ আমি সলোৱাৰ দৰে আমাৰ আত্মাটোৱেও বৃদ্ধ হলে দেহটো সলনি কৰে। জানো এই যে অনিত্য শৰীৰটো আমি জীৱনটো পাইছো মূল্যৱান, তাৰ পুৰুষাৰ্থ স্বধৰ্ম হৈছে কৃষ্ণ সেৱাৰ জ্ঞান, আত্মজ্ঞান। মই কোন, ক'ৰ পৰা আহিছিলো, কলৈ মই এদিন যাম, মোৰ ঠিকনা ক'ত, সেইটো কৈছে পুৰুষাৰ্থ। লিখিছে, পঢ়ুজনে পঢ়ি গৈছে, কৃষ্ণৰ ভকতি নিজ পুৰুষাৰ্থ এৰি, ফুৰে মোহ হুইয়া কৰ্মময় পথে পৰি। ইয়াত এজন ব্যৱসায়ীৰ কথা দিছে। ঘৰতে থাকি পুত্ৰ কন্যাৰ লগত খেতি পথাৰ যি ব্যৱসায় কৰি ঘৰতে থাকিব, ধুনীয়াকে ঈশ্বৰৰ সেৱা কৰি থাকিব লাগিছিল। অধিক ধন পোৱাৰ আশাত ঘৰৰ পৰা ওলাই গৈ যেতিয়া ব্যৱসায় কৰিবলৈ গ'ল, অত্যব্য অৰণ্যত পৰিল, কৰ্মৰ পিছে পিছে গ'ল, লালসাত পৰি বিপদত পৰিছে।
কৈছে যেন বাণী যাৰু ধন উপাৰ্জিব মনে ভৰিলেক পপে খজাই ঘূৰ বিজুবনে। যে হাবিখন পাৰ হৈ গ'লে মই ব্যৱসায় কৰি বহু ধন সম্পত্তি পাম, সেইবোৰ নাও ভৰাই লৈ আহিম, এই অঞ্চলত মই ধনী ব্যক্তি হিচাপে পৰিচিত হ'ম। সেই লোকটো আগত ৰাখি যাওঁতে বাটত ডকাইতে পাই গ'ল আৰু সমস্ত ধন ধান কাঢ়ি লৈ গ'ল। ছয় পাৰিলে ডকা দিয়া নি ধন মানে থাকে পৰি দুখে বাণী যাৰু সেই থানে। যেতিয়া ধনৰ টোপলাটো কাঢ়ি লৈ গ'ল, দুখ মনে তাতে পৰি থাকোঁতে বহুদিন খাবও পোৱা নাছিল, দুৰ্বলো হৈ আছিল। ৰাম কুকুৰে শিয়ালে আহি তেওঁকে বোলে খাই পেলালে। জয় কৃষ্ণ। ঘৰত কি গতি হ'ব এতিয়া? তেতিয়াতো আৰু ফোন নাই খবৰ দিবলৈ, হয়নে? ইফালে পৰিয়ালটোকো বিপদত পেলাই থৈ গ'লা, সেইফালে তুমিও ধন ঘটিব নোৱাৰিলা, কিমান থকা। কৈছে অৱশেষে বনিষ্কাৰীৰ সমুদায় চিগাল কুকুৰে নেই কামোৰ ভেজাই গ'ল, জীৱনেই গ'ল আৰু। সেইকাৰণে কৈছে ইহাৰৰ দৃষ্টান্ত এবে বুজিবা জীৱত বিষয় লম্পত বুদ্ধি সাৰথি লগত। হে নৰনাৰীগণ সভাপতিগণ, সেই বেপাৰীটোৰ নিচিনা নহ'ব। লোভৰ বশৱৰ্তী হৈ আপুনি ঈশ্বৰৰ সেৱাৰ পৰা বঞ্চিত নহ'ব। ৰাতিটো ভাগৱত কৰি ভাগৰি যাওঁ, বহুত দেৰিকে শুওঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ পোহৰ হৈছে, কেতিয়াবা মন যায় আৰু অকণমান শুই দিওঁ নেকি, চকুকেইটা পৰি ধৰি আছে, লগে লগে আকৌ মন মেলাম হৈ যায়। দেৰিকে গোসাঁইঘৰত সোমালে কৃষ্ণই বেয়া পাব। জয় কৃষ্ণ। তোমাৰ সেৱা কৰি আহি লাগে 5 মিনিট দীঘল দিম, তথাপি উঠি দিওঁ। গম পাইছেনে কিহৰ কাৰণে? যে দেৰিকে গোসাঁইঘৰত সোমালে কৃষ্ণই বেয়া পাব। কিন্তু অকণমান মোৰ দেৰি হৈছে, কাৰণ ৰাতি শুওঁতে মোৰ পিছ নিশালৈ গৈছে, চকু মেলিছো পুৰণি লাগি আছে। ৰাতিপুৱা শুনিছো সুন্দৰ বিহগ, চৰাইবোৰে চিঞনি ধৰি শব্দ কৰি আছে, বৰ ভাল লাগে। টোপনি পুৰ হৈ যায়, মৰ্ণিং ৱাক কৰিয়ে খুব ভাল লাগে বাৰু। জানো ইয়াতে লিখিছে, হে নৰনাৰীগণ আৰু অলপ আৰাম কৰি লওঁ। ৰাতিপুৱা ঠাণ্ডা, ফেনৰ বতাহটো কিমান ঠাণ্ডা লাগিছে, হয়নে? ভাল লাগি আছে। খিৰিকীখন খুলি লৈ বাথৰুমৰ পৰা আহি আপুনি আৰু এইটো টোপনি মাৰি আছে। আচলতে সেইটো কৰিব দিয়া নাই। বুজিব পাৰিছে? উদাহৰণ দিছে যে বাণী যাৰুজনে অধিক ধনৰ লালসাত জীৱন হেৰুৱালেগৈ কৃষ্ণ সেৱা এৰি। আপুনি যেনিবা বাণিজ্য কৰিবলৈ হাবি লৈ যোৱাই নাই, ঘৰৰ হাবিখনতে আছে। গোসাঁই ঘৰটো এতিয়া আপুনি ইমান দূৰত্ব বাঢ়ি গ'ল, ওচৰতে আছে গোসাঁই ঘৰটো। আপুনি গৈ 5টা বজাতো নাপায়, 6টা বজাতো নাপায়। জয় দূৰত্ব বাঢ়ি গ'ল নে? আপোনাৰ ঘৰত গলিটোতো আছে 20 ফুট দূৰত, কিন্তু আপুনি সোমাইছেগৈ 7টা বজাত। যে আপোনাৰ গাড়ীখন কেইঘণ্টা লেট মাৰিছে? আমাৰ ব্ৰহ্মপুত্ৰ মেইলখনৰ নিচিনা 3 ঘণ্টা লেট মাৰিলে। সেইটো কৰিব দিয়া নাই। তাৰমানে এলাহ আৰাম ত্যাগ কৰি প্ৰভু ভগৱন্তৰ গুৰু সেৱা প্ৰথম কৰিব, সময় পালে দুপৰীয়া অলপ জিৰণি ল'ব। যে বাঘ এটাই ছাগলী এটা চুপি আছে, এঘৰ মানুহত ছাগলী এটা আছে, পিঞ্জৰত মানে গঁৰালত ভৰাই থৈছে, বাঘটোৱে চুপি আছে। কেনেবাকে ছাগলীটো গঁৰালৰ পৰা ওলাই ঘাঁহ খাব আহিলে ধৰি ল'ম। জয় কৃষ্ণ। আপোনাৰ উপাৰ্জনৰ টকা কেইটা লক্ষ্য কৰি আছে ল'ৰা ছোৱালী কেইটাই। দেউতাৰ ইমান লাখ টকা আছে, সুবিধা পালেই সি কিন্তু অমুক লাগে তমুক লাগে বুলি খৰচ কৰি দিব। বুজিব পাৰিছেনে? বুজিব পাৰিছে? আপুনি কপালৰ কেঁচা ঘাম মাটিত পেলাই উপাৰ্জন কৰিছে, নিজে নাখায়ো সাঁচিছে, মন্দিৰত দান নকৰিও সিহঁতৰ কাৰণে থৈছে, আৰু বাঘে ছাগলীটোক ৰৈ থকাৰ দৰে ল'ৰা ছোৱালী কেইটাই হিচাপ কৰি আছে। পাপাৰ লগত 20 লাখ টকা আছে, মই কেনেকে খৰচ কৰোঁ সি বুদ্ধিও দিয়া থাকিব। তাকে সুন্দৰভাৱে কৈছে, চিগাল কুকুৰ সম ভাৰ্যা পুত্ৰ ছয়। বেছিকে কৈছে ইয়াত আৰু যে নিজৰ পত্নীজনী ল'ৰা ছোৱালী কেইটা একেবাৰে কুকুৰ চিগালৰ লগত তুলনা কৰিলে। খাইবা পিন্ধিবাৰ চলে সৰ্বস্ব হয়। ছোৱালীজনী সঁচাকৈ কিবা এটা লাগে বুলি ক'লে দেউতাকে খাওঁ কিয় হ'ব, হৈছে বোলে মই দিম নহয়,
চেণ্ডেল লাগে কি জানো 55,000 হ'ব দিয়া মই দি দিম তুমি অৰ্ডাৰ কৰি দিয়া চাওকচোন 55,000 টকা এটা গোটাবলৈ কিমান সময় লাগে যিয়ে কয় এটা কথা খাওঁতকে সন্মতি দিলেই উল্লেখ কৰিছে কৈছে মহন্তকো দান পুণ্য নকৰে কৰিত কুটুম্ব পুখুতে হবে ভুৱে নষ্ট ধনবিত বোলে অমুকত এটা মন্দিৰ বনাই আছে 1 লাখ টকা দিবলৈ কিন্তু মোৰ ইচ্ছা নাই দি আৰু আহিলে 3টা সংখ্যা থাকাকে আৰু তানে 999 যাব পাৰিম 4টা সংখ্যালৈ যাব নোৱাৰিম আৰু জয় কিন্তু অৰ্থাৎ লাখে লাখে কিন্তু ল'ৰা ছোৱালীয়ে খৰচ কৰিব কৈছে যেন ছাগলক বাঘে থাকে বাট চাই ভৈলেক জীৱনৰ পুত্ৰ ভাগ্য কেহি পায় আপোনাৰ যে ইমান উপাৰ্জন আছে আপোনাৰ ভাগ্য গৰাকীয়ে জানে ছোৱালীজনীক শ্বেয়াৰ কৰিছে ল'ৰাটোৱে শুনা পাই গম পাই আছে দেউতাৰ ইমান পইচা আছে গোটেই কেইটাই অংক কৰি আছে ল'ৰাটোৱে অংক কৰি আছে মোক অমুকখন বাইক লাগিব দাম 3 লাখ টকা হিচাপ কৰি আছে কাৰণ কাউন্টিঙত আছে মাকে কোৱা শুনিছে পুতেকৰ চিন্তাটো মাকে গম পোৱা নাই মাকে ভাবি আছে ছোৱালীজনী যতেই বিয়া নিও জোৱাই যিমান ডাঙৰে নহওক মই কিন্তু 15-20 লাখৰ কমত ছোৱালীজনীক বিয়া হিচাপ কৰি আছে আপুনি গমেই নাপায় আৰু ঈশ্বৰ সেৱা বাদ দি পুৰা উপাৰ্জন লাগিছে ছোৱালীজনীও মনে মনে ভাবি আছে মই যতেই বিয়া নোসোমাওঁ মই শহুৰ শাহুৰক এনেকুৱা দেখাম ঘৰৰ পৰা সমস্ত মই লৈ যাম আৰু মই মোৰ হ'ব লগা স্বামীজনকো ডাঙৰ বিজনেছ কৰিবলৈ মই প্ৰপাৰটো 50 লাখ টকা নিম আপোনাৰ উপাৰ্জনতকৈ হিচাপ বেছি হৈ আছে সিহঁতৰ জয় কৃষ্ণ অথচ আপুনি ইমান কিপনালী হৈ চলিছে প্ৰয়োজন পৰিলে দুপৰীয়া টিফিন লৈ গৈছে হোটেলৰ খৰচো কমাই দিছে টানি আছে পইচা কেইটা আৰু অৱশেষত আপুনি পেঞ্চন আহি যেতিয়া পইচাখিনি জমা কৰিলে 4 মাহে নহল ফানাফানি হৈ গ'ল জয় তাকে কৈছে যে পুত্ৰ আৰু নিজৰ দুহিতা হওক ভাতৃৰ কাৰণে ইমানবোৰ সঞ্চয় কৰাতকৈ কম সময় কটন কৰি ঈশ্বৰৰ সময় কামৰ কাৰণে সময় বেছিকে দিয়ক আপোনাৰ কামত আহিব বুজাই আছে ৰজা প্ৰকাৰতে আমাকে কৈ আছে আজিকালি ফৰ্মুলাটো মই বদলাই দিলো মই এইটো কথা বুজি পালো যে ছোৱালীজনীক কৈছো যিমান পঢ়া খৰচ লাগে চব দিম চাকৰি কৰি নিজৰ বিয়াৰ খৰচ নিজে উলিয়াবা পাৰা নোৱাৰা তোমাৰ কথা কাট আউট কৰি দিছো জয় কৃষ্ণ এয়া কৈছো ল'ৰাটোক কৈছো তোমাৰ কাৰণে এসোপা ধন মই কেতিয়াও সাঁচি নাৰাখো উপযুক্ত হোৱাৰ কাৰণে যি কৰিব লাগে চব কৰিম যদি তুমি উপযুক্ত নোহোৱা তোমাৰ চকুৰ আগতে বিভিন্ন জায়গাত ডনেশ্যন দি পেঞ্চনৰ পইচা জিৰ' কৰি দিম কি কৰা কৰিবা জয় কৃষ্ণ বুজিব পাৰিছে টাৰ্গেট যেন মগজুত গম পাই গৈছে মোৰ ল'ৰাটোৱে ইতিমধ্যে গম পাই গৈছে পাপাই মোলৈ পইচা নাপায় মই কিবা এটা কৰিব লাগিব ছোৱালীজনীও গম লৈ আছে যে মই যদি সাৱধান নহওঁ দিগদাৰ আছে এই নিৰামিষ মানুহৰ পাল্লাতহে পৰিছো আৰু জয় প্ৰসংগিকভাৱে কিয় কৈছো আপুনি আপোনাৰ আহি থকা বংশধৰটোক স্বাৱলম্বী হোৱাত সহায় কৰক আপুনি এনেকুৱাকে ডাঙৰ দীঘল নকৰিব যে চাৰিআলিলৈ ওলাই যাওঁতে আপুনি বহুতবাৰ ভাবিব লগা আছে ল'ৰাটোৱে বজাৰ কৰিব জানিছেনে নাই আমি আজিকালি গোটেই ল'ৰা ছোৱালীবিলাকক পংগু কৰি দিছো গম পাইছে মৰমত ডাঙৰ কৰোঁতে ল'ৰা ছোৱালীবোৰক একো নাজানা হৈ গ'ল ছোৱালীজনী ৰান্ধিব নাজানা হৈ গ'ল মাকে ইমান মৰম কৰে কৰবাত তেল মাৰোতে হাতত তেল পৰিব এইটো ভয়ত ছোৱালীজনীক যাবই নিদিয়ে ভুল ধাৰণা নহয়নে এখন ঘৰলৈ গৈ সুন্দৰভাৱে ৰান্ধি বাঢ়ি প্ৰসাদ বনাই খুৱাব লাগিব তাকো ঘৰতে ট্ৰেইন আপ কৰিব লাগিব এই কথাখিনিকেই বুজাই দিছে ভৱাতবী বৰ্ণনত ৰঘুগণক ভৰতে হে ভৰত এইখনে সংসাৰ মায়াৰ জালত পৰি সন্তানৰ মোহত পৰি আমি কৃষ্ণ সেৱা এৰি কেৱল উপাৰ্জন কৰিছো কাৰ বাবে সন্তানৰ বাবে তাতো গৈ সন্তানক আপুনি কাৰ্যক্ষম কৰি তোলক আপুনি অকমান সময় উলিয়াই কৃষ্ণক সেৱা কৰক আৰু যা নহওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ মাজত আমাৰ সৌভাগ্য মহেশ্বৰ প্ৰভু আছে তেখেতৰ মুখেৰে আমি ভৱাতবী বৰ্ণন শ্ৰৱণ কৰিম তেখেতক আসনলৈ আমন্ত্ৰণ জনাই আজিৰ আমাৰ এই সময়ৰ মহাভাগৱতৰ ব্যাখ্যাৰ কাৰ্য আমি স্থগিত ৰাখিছো এইখিনি সময়ত হোৱা ভুল ভ্ৰান্তিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি জয় কৃষ্ণ ধৰ্মীয় সামৰিছো জয় কৃষ্ণ